ডাঙৰ নহয় এইটোতো সৰু চাল ইয়াতকে ডাঙৰ ওলাই সেইটো একোৱে নহয় কিন্তু ডাঙৰটো ধৰিবলৈ ভাল সৰুটো কি না ই হ'ল তাৰমানে আমাৰ এই যে চেমনীয়া ল'ৰাবিলাক যে আছে তেনেকুৱা সিহঁতৰ স্পীডটো বেছি দৌৰি যায় ইয়াৰ সেইকাৰণে স্পীডটো বেছি ই সেইফালে বেকআপত ঘূৰিছে নাই নাই একো নাই সেইটো বেকআপ কি লেটিন কৰে উঠাইছে ন এতিয়া মই যে হাত মোক লগতে এনেকে ইয়াত পাইছে ভাল লাগে এইটো ফ্ৰিজত আপুনি এইটো চাওক যিডাল অজগৰ সাপ ৰেস্কিউ কৰিছিলোঁ আনি এতিয়া আমি বন বিভাগত পালোঁ আমাৰ নাইটত আছে ৰহমান সেইটো ভালকৈ ৰাখা আৰু কাইলৈ ৰাতিপুৱাই ভোমৰা কৰি দিয়া দিবা আৰু ৰাতিপুৱা কেইটা কি কৰিবা এতিয়া তুমি ৰাতিপুৱাই ইয়াত তাতে নিজ দিব দিবা হা ঠিক আছে সাপটো আমি তেওঁলোকে বন বিভাগত জমা দিছোঁ তেওঁলোকে ৰাতিপুৱাই ভোমৰা কৰি লৈ যাব প্ৰকৃতি বচাব লাগে বচাব লাগে কোনোবা যদি এনেকৈ ৰাতি বেলি সাপ উদ্ধাৰ আৰু ৰেস্কিউ কৰে বা ক'ত বিপদৰ পৰা খবৰ দিব আৰু গেটত আহি পেলাই মাতিলে হ'ল এওঁ সদায় থাকে ৰাতি ডিউটি দি থাকে আমাৰ ৰহমান কি আছিল নামটো আজাদুৰ ৰহমান তাৰপৰা চিঞৰিলে হ'ল আজাদা বুলি কোনোবা চিঞৰিব তেতিয়া যাব ওলাই যাব গেটখন খুলিব আৰু তেওঁ হাতত জমা দি থৈ যাব কাৰণ জীৱটো এলাইফনি কৰিব নালাগে ধন্যবাদ